ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম আপকামিং আসাম পুলিচৰ বাবে মষ্ট ইম্পৰ্টেণ্ট জিকেখিনি। তো বলক আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, পাট মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থল ক'ত? অপশ্যন দিয়া আছে, এ গুৱাহাটী, বি তিনিচুকীয়া, চি তেজপুৰ, ডি শিৱসাগৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অৰুণোদয় আঁচনিখন কোনটো বছৰত আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে, এ 2020 চনত, বি 2021 চনত, চি 2018 চনত, ডি 2022 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2020 চনত। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? অপশ্যন দিয়া আছে, এ মধ্যপ্ৰদেশ, বি উত্তৰাখণ্ড, চি মিজোৰাম, ডি ছিকিম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, পথাৰৰ কবি বুলি কাক কোৱা হয়? অপশ্যন দিয়া আছে, এ ৰাম গগৈ, বি মহেশ বৰা, চি মফিজুদ্দিন আহমেদ, ডি ৰকিবউদ্দিন আহমেদ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাম গগৈ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বৰৰজা ফুলেশ্বৰী কোন আহোম ৰজাৰ পত্নী আছিল? অপশ্যন দিয়া আছে, এ ৰুদ্ৰসিংহ, বি শিৱসিংহ, চি গদাধৰ সিংহ, ডি জয়ধ্বজ সিংহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসিংহ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ক'ত অসমৰ একমাত্ৰ এইমছ আছে? তো অপশ্যন দিয়া আছে, এ চাংচাৰি, বি আমিনগাঁও, চি হোজাই, ডি কোকৰাঝাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাংচাৰি। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, কোনে অসমৰ সাহসী লাচিত বৰফুকন শীৰ্ষক কিতাপখন লিখিছে? অপশ্যন দিয়া আছে, এ অৰূপ কুমাৰ দত্ত, বি ময়ূৰ বৰা, চি সুশান্ত বৰুৱা, ডি অতুল চন্দ্ৰ বৰুৱা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰূপ কুমাৰ দত্ত। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, নীলমণি ফুকনক কিমানতম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন দি আছে, এ 54তম, বি 55তম, চি 56তম, ডি 57তম। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 56তম। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, স্কাৰ্বি ৰোগ কি ভিটামিনৰ অভাৱত হয়? অপশ্যন দি আছে, এ ভিটামিন চি, অপশ্যন বি ভিটামিন এ, অপশ্যন চি ভিটামিন বি, অপশ্যন ডি ভিটামিন কে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভিটামিন চি। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন দি আছে, এ 8 মাৰ্চ, বি 7 এপ্ৰিল, চি 24 জুলাই, ডি 21 জুন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7 এপ্ৰিল। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, চিত্ৰলেখা উদ্যান ক'ত অৱস্থিত? অপশ্যন দি আছে, এ তেজপুৰ, বি মালিগাঁও, চি নুনমাটি, ডি তিতাবৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেজপুৰ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বৰ্ণিল আকাশ চাংমাই কি খেলৰ লগত জড়িত? অপশ্যন দিয়া আছে, এ বেডমিণ্টন, বি ভাৰোত্তোলন, চি ক্ৰিকেট, ডি ভলীবল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেডমিণ্টন। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰৰ নাম কি? অপশ্যন দিয়া আছে, এ থাৰ্মোমিটাৰ, বি অল্টিমিটাৰ, চি লেক্টোমিটাৰ, ডি বেৰোমিটাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেক্টোমিটাৰ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ৰেজিয়া চুলতানা কোন বংশৰ শাসক আছিল? অপশ্যন দিয়া আছে, এ দাস ৰাজবংশ, বি পাল ৰাজবংশ, চি গুপ্ত ৰাজবংশ, ডি মৌৰ্য ৰাজবংশ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দাস ৰাজবংশ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, প্ৰকৃততে বৰফৰ গলনাংক কিমান? অপশ্যন দিয়া আছে, এ 100 ডিগ্ৰী চেলচিয়াছ, বি 0 ডিগ্ৰী চেলচিয়াছ, চি 60 ডিগ্ৰী চেলচিয়াছ,
ইয়াৰ ডি -4 ডিগ্ৰী চেলচিয়াছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 0 ডিগ্ৰী চেলচিয়াছ। নেক্সট প্ৰশ্নটোলৈ গৈছোঁ। নেক্সট প্ৰশ্নটো দি আছে ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দি আছে এ কলকাতা, বি মুম্বাই, চি নতুন দিল্লী, ইয়াৰ ডি চেন্নাই। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাই। নেক্সট প্ৰশ্নটোলৈ গৈছোঁ। নেক্সট প্ৰশ্নটো দি আছে লং ৱাক টু ফ্ৰীডম গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন দি আছে এ মহাত্মা গান্ধী, বি নেলছন মাণ্ডেলা, চি ডক্টৰ APJ আব্দুল কালাম, ইয়াৰ ডি বাৰাক ওবামা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেলছন মাণ্ডেলা। নেক্সট প্ৰশ্নটোলৈ গৈছোঁ। নেক্সট প্ৰশ্নটো দি আছে ৰীতা চৌধুৰীয়ে কোনখন কিতাপৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অপশ্যন দি আছে এ মাকাম, বি দেওলাংখুই, চি অবিৰত যাত্ৰা, ডি এই সময় সেই সময়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেওলাংখুই। নেক্সট প্ৰশ্নটোলৈ গৈছোঁ। নেক্সট প্ৰশ্নটো দি আছে অসমত কিমান চনত প্ৰথম ৰেল লাইন মুকলি কৰা হৈছিল? অপশ্যন দি আছে এ 1881 চনত, বি 1889 চনত, চি 1887 চনত, ইয়াৰ ডি 1853 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1881 চনত। নেক্সট প্ৰশ্নটোলৈ গৈছোঁ। নেক্সট প্ৰশ্নটো দি আছে জঙাল বলহু কাৰ পুতেক আছিল? অপশ্যন দি আছে এ আৰিমত্ত, বি গদাপাণি, চি চিলাৰায়, ইয়াৰ ডি নৰকাসুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰিমত্ত। আজিৰ কাৰণে ইমানটোৱে। থেংক ইউ। জয় অসম।